আমার উপরোক্ত বক্তা তিনজনেই আমার বিদায়ী প্রার্থী শ্রী গজেন সন্ন্যাসীর বায়োগ্রাফি আত্মজীৱনী আমি ইতিমধ্যে শুনিলো। এতিয়া নদী ক'বলৈ বিশেষকৈ মোৰো নাই, কিয়নো আমি যি সময়ত আহিলোঁ আমাৰ প্ৰাক্তন প্ৰধান শিক্ষক সহকাৰী শিক্ষক সকলে আমাকতো বহু বছৰ আগৰ পৰাই গজেনক তেখেতসকলে পাইছে আৰু তেখেতসকলে এক উত্থাপনো কৰিছে যে তেখেত প্ৰথমতে কি আছিলে, অৱশেষত সময়ৰ লগে লগে তেখেতৰ কৰ্ম কি হ'ল, যাৰ ফলত আজি এই অৱস্থা পাইছেহি। তেখেতসকলে ধুনীয়াকৈ আমাৰ আগত বক্তব্যত ৰাখিছে। আমি যিটো সময়ৰ পৰা বিশেষকৈ 2017 চনত যেতিয়া স্কুল এম ই আৰু হাইস্কুল হ'ল, তাৰ পাছৰ পৰাই আমাৰ আণ্ডাৰত তেখেত আহিলে, কিন্তু সেই সময়ত তেখেতৰ অৱস্থাটো একেবাৰে শোচনীয় আছিলে। যিহেতু সকলো মানুহৰে 25টা লক্ষণটো নাথাকে, সম্পূৰ্ণ মানৱ হ'বৰ কাৰণে 25টা লক্ষণ লাগে বোলে। বৰ্তমান পৃথিৱীতে 25টা লক্ষণ থকা ব্যক্তি খুব সম্ভৱ পাবলৈ নাই। তাৰ ভিতৰতে বেয়া অভ্যাসৰ ভিতৰত গজেনৰ যি বেয়া অভ্যাস, বেয়া বেয়া কৰিব নোৱাৰি। যদি সেই বস্তুটোক অলপ কণ্ট্ৰল কৰা হ'লে খুব সম্ভৱ তেখেতৰ আজিৰ এই অৱস্থা নহ'লেহেঁতেন। ছাৰে কৈছে এইটো বিধিগত অৱস্থা নহয়, নিজেই গঢ়ি তোলা অৱস্থা হয়। ইয়াক আমাৰ ক'বলৈ একোৱেই নাই। আৰু নিজৰ গা সুৰক্ষা কৰাৰ দায়িত্বটো নিজৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে তেখেতে যেনে কৰ্ম কৰিছে সেইমতে ফলটো ভোগ কৰি আছে। অকল গজেন বুলিয়ে নহয়, এই সংসাৰত যিমান মানুহ আছে সকলোৱে নিজৰ কৰ্মৰ ওপৰতে কৰ্মফলটো ভোগ কৰিবলগীয়া হৈ যায়। খুব সম্ভৱ তেখেতৰ ইমান অশিক্ষিত নহয়, শিক্ষিত ভাল সমাজতেই আছিলে। কিবা বিধি পাকত